অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি বাঁহ টেঙা কেনেকৈনো থয় আপোনালোকক দেখাব লৈছোঁ। এইখিনি হ'ল বাঁহ গাজ। এতিয়া কেনেকৈ বাঁহ টেঙা থয় আপোনালোকক এতিয়া দেখাব লৈছোঁ। প্ৰথমে এনেকৈ কাটি লৈছোঁ গোল গোলকৈ বৈয়ামত থ'ব লাগিব। এইখিনি বাঁহ গাজখিনি বহুত ভাল। কুকুৰা যদি জুপুকা হয়, বেমাৰ হয়, বাঁহ টেঙা জোল খুৱাই দিব লাগে, ভাল হয়। ছাগলী যদি কিবা এটা খাই পেলাহেঁতেন, ছাগলী মুখৰ পৰা ফেন ওলায়, বাঁহ টেঙা খুৱাই দিব লাগে, ভাল হয়। আপোনালোকে এনেকৈ খুৱাই চাব। কাটি দিলোঁ। এতিয়া গিলাচে সৰু সৰুকৈ মিহি মিহি কৰোঁ, তাৰপৰা বৈয়ামত ভৰাই থ'ব লাগিব। মিহি মিহি কৰিব লাগে, তাৰপৰা বৈয়ামত ভৰাই থ'ব লাগে পানী দি কিনে। ভালকৈ থৈ দিওঁতেন 2 বছৰ 3 বছৰমান যায়। মাছ টেঙা লগত খাব লাগে, ভাল লাগে। ভাজি কিনে খাব ভাল লাগে মাছৰ লগত। আপোনালোকে এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। যোৱা বছৰ থৈছিলোঁ, এতিয়া এদাই হ'ল আৰু নতুনকৈ থ'ব লৈছোঁ। গাহৰি মাংসৰ লগতো খাবলৈ ভাল। বাঁহ গাজখিনি গোল গোলকৈ কাটিব লাগে, বইল কৰি ল'ব লাগে। তাৰপৰা গাহৰি মাংসখিনিৰ লগত সিজাই দিব লাগে, ভাল হয় খাবলৈ। গাহৰি মাংসৰ লগতো বাঁহ টেঙা খাবলৈ ভাল লাগে। আপোনালোকে খাই চাবচোন, বহুত ভাল লাগে। মিহিকৈ এটালো এতিয়া বৈয়ামত ভৰাব। এইখিনি মিহিকৈ এটালো বৈয়ামত ভৰাওঁ। বৈয়াম আধা হ'ল, পানী আধা দিব লাগিব। পানী দি লৈছোঁ। বেছিকৈ দিব নালাগে, ফুলকৈ দিব নালাগে, আধা আধা দিব। এইটো বৈয়ামত দিলোঁ, এবাৰ এইটো বৈয়ামত দিওঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইমানতে বাই বাই।